যুদ্ধ বিগ্ৰহৰ সময়তো নদীতে যুদ্ধ কেন্দ্ৰীভূত হৈছিলে আৰু নদী যুদ্ধহে শেষ যুদ্ধ হিচাপে পৰিগণিত হৈছিলে। তাত জিকিব পাৰিলে ৰাজ্যখনৰ সৈন্যবাহিনী জিকাটো শেষ সিদ্ধান্ত হিচাপে পৰিগণিত হৈছিলে। গতিকে নদীখন বহনৰ ক্ষেত্ৰত নদীখনে এটা ৰাস্তা, এটা ভ্ৰমণ পথ হিচাপে ব্যৱহাৰ হৈ আহিছিলে বহু বছৰ ধৰি। বৰ্তমান নদীখন পৰিবহনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। বহু ক্ষেত্ৰত নদীত প্ৰমোদ ভৱনো চলে। নদী পাৰৰ কাৰণে দলং আদি হয়, তাতো একোটা নগৰ বা ইত্যাদি গঢ় লৈ উঠে। এইবিলাক হ'ল নদীৰ বিষয়ে আমি কিছু ব্যৱহাৰ। অন্যটো হ'ল নদী আমি উৎস হিচাপে ব্যৱহাৰ কৰোঁ। বহু ক্ষেত্ৰত জলাধাৰ সৃষ্টি কৰি আমি নদী বান্ধ দি পেলাই আমি জলবিদ্যুৎ উৎপাদন, সেইটো আগৰ কথা। এতিয়া শেহতীয়াকৈ ৱৰ্ল্ড ডেম কমিশ্যনে এইটো আমাক শুধৰাবলৈ পৰামৰ্শ দিছে। অৰ্থাৎ ই জৈৱ বৈচিত্ৰ্যৰ কাৰণে এটা ভয়াৱহ সমস্যা সৃষ্টি কৰে। নদীখনৰ গৱেষণা সম্পূৰ্ণ কৰাৰ পাছত নদী বিষয়ক এইটো বিষয়ক কিছু পৰামৰ্শ আছে ৱৰ্ল্ড ডেম কমিশ্যনৰ ফালৰ পৰা। সেইখিনি আমি কথা প্ৰসংগত আহিলে অকণমান এটা দুটা শব্দ লাইন উল্লেখ কৰিম। তাৰ পাছত আহিলে নদী বান্ধৰ উপৰি আমি নদীখনত কি হয়, বহু পৰিমাণৰ আমি প্ৰটিন নদীখনৰ পৰা পাওঁ। আমি মাটিৰ ভাগত বিভিন্ন খেতি কৰি 1 বিঘা মাটিত যদি আমি ধৰি লৈছোঁ 100 কেজি প্ৰটিন পাওঁ, 1 বিঘা পানীত কিন্তু আমি 150 কেজি প্ৰটিন উৎপাদন হয়। অৰ্থাৎ মাছ, কাছটো আজিকালি নিষেধ, মাছ, কেঁকুৰা ইত্যাদি মিছা মাছ উৎপাদন নদীত মানে জলাশয়ৰ 1 বিঘাত যিমান উৎপাদন হয়, মাটিতকৈ তাৰ পৰিমাণ বহু পৰিমাণে বেছি। গতিকে জলাশয়ত উৎপাদন কৰা প্ৰটিনে আমাক বহুত পৰিমাণে আমাক সহায় কৰে। গতিকে প্ৰটিন উৎপাদন যদি আমি ডিমাণ্ড লাগে, আমাৰ যদি চাহিদা বাঢ়ে, সেই সময়ত আমি 1 বিঘা মাটি এৰি 1 বিঘা জলাশয় ধৰাটো প্ৰয়োজন। গতিকে নদীৰ পৰা আমি বহু পৰিমাণে টন হিচাপত মাছ, এতিয়া ইলিছ মাছৰ বজাৰ চলিছে পৃথিৱী জুৰি, সেই নদীতে উৎপাদন হয়। মাছবোৰ সাগৰত থাকে যদিও বংশ বৃদ্ধিৰ কাৰণে নদীলৈ উজাই যায়, আৰু সেই নদীৰ মাছৰ দ্বাৰা বাংলাদেশ আৰু পশ্চিমবংগৰ এটা ইকনমি নিয়ন্ত্ৰণ হয় আমাৰ সেই ইলিছ মাছৰ দ্বাৰা। তেনেধৰণে বহু কেইখন ৰাজ্যত, আমাৰ অসমতো বহু কেইখন গাঁও, হাজাৰ সংখ্যক গাঁৱৰ প্ৰায় 18-20% মানুহ মৎস্যজীৱী। তেওঁলোকে সেই নদী ভিত্তিক তেওঁলোকৰ জীৱন জীৱিকা আৰু জীৱন যাত্ৰা চলে। সেয়া হ'ল নদীৰ কিছু ব্যৱহাৰ। আৰু অন্যান্য আছে, সেইখিনি সৰু কথা আমি নকৈ পেলাই মই অলপমান সেই মূল যিখিনি অকণমান উচ্চ পৰ্যায়ৰ স্তৰ সেইখিনি কথা কৈছোঁ। এতিয়া অন্য এটা গুৰুত্বপূৰ্ণ কথা লৈ আহোঁ, নদী আৰু পৰিৱেশ বিজ্ঞানত। নদী আৰু পানী, নদী আৰু পানী সংকট। মানে আমাৰ পানী বুলি কওঁতে আমি সকলোৱে খোৱা পানীখিনি আমি হিচাপ যদি কৰোঁ, মোৰ পানীখিনি ক'ৰ পৰা পালোঁ, আমি সৰহভাগেই ভূগৰ্ভৰ পৰা। আমাৰ যদি নল যোগেৰে পানী যোগান দিছে, সেয়া ভূগৰ্ভৰ পৰা। যদি নদী এখনৰ পৰা উঠাই দিছে, সেইখিনি বহুত কষ্ট কৰি পেলাই চেকি ফিল্টাৰ বা শোধন কৰি আমাক যোগান দিব লগা হয়। গতিকে আটাইতকৈ আমাৰ প্ৰশস্ত পানীৰ উৎস, আমি খোৱা পানীৰ উৎসটো হ'ল ভূগৰ্ভ। ভূগৰ্ভত পানীখিনি চেকি মেলি নিজাকে আমি খাবৰ উপযোগী হৈ আহে, কিন্তু জলাশয় এটাৰ পৰা অনাৰ সময়ত সেই পানীখিনি আমাৰ পোনপটীয়াকৈ খোৱাৰ উপযোগী হৈ নাথাকে। কাৰণ সি পৃষ্ঠভাগত থকাৰ কাৰণে তাত বহু পৰিমাণে গেদ পৰি থাকে, বেক্টেৰিয়া ভাইৰাছো থাকিব পাৰে, অপতৃণৰ দ্বাৰা, সেইখিনি মৃত্যুৰ দ্বাৰা কিছুমান ক্ষতিকাৰক বেক্টেৰিয়াও থাকিব পাৰে। গতিকে আমি ভূগৰ্ভৰ পানীক অতি বেছি সন্মান কৰা প্ৰয়োজন আমাৰ খোৱা পানীৰ কাৰণে, ব্যৱহাৰৰ পানীখিনিৰ কাৰণে। পুখুৰীৰ পানী খাম, নদীৰ পানী খাম বুলি ক'লে সেইটো দৰিদ্ৰসকলে এতিয়া বহু পৰিমাণে বাধ্য সেই পানীকে খাব লগা হৈছে। যথেষ্ট পৰিমাণে জনস্বাস্থ্যজনিত সমস্যাও তাৰ দ্বাৰা সৃষ্টি হয়। গতিকে আমি আটাইতকৈ প্ৰশস্ত, আটাইতকৈ আমাৰ বাঞ্ছিত পানীৰ উৎসটো হ'ল ভূগৰ্ভৰ পানী। আৰু ভূগৰ্ভৰ পানী আমি কেনেকৈ পাওঁ? সেই পানী হ'ল জলাশয়ৰ কাষৰ সমস্ত ভূভাগত, হয়তো 10 ফুটৰ পৰা 200-300 ফুট তললৈকে এই ভূগৰ্ভৰ পানী তললৈ পাৰ্কুলেশ্যন হৈ মানে প্ৰৱেশ কৰি ভূগৰ্ভত বিভিন্ন স্তৰত বালিয়া স্তৰত জমা হৈ থাকে। আৰু সেই পানী আমি টিউবৱেলেৰে বা দমকলেৰে বা বিভিন্ন ধৰণৰ পাম্পেৰে আমি উলিয়াই আনি সেই পানী ব্যৱহাৰ কৰোঁ। সেইখিনি হ'ল ভূগৰ্ভৰ পানী। সেই পানীখিনি কেনেকৈ পাই থাকোঁ? যদি জলাশয় থাকে,
সেই জলাশয়ে পানীখিনি আমাৰ ভূগৰ্ভৰ পানী পৰিপূৰ্ণ কৰি থাকে। আমি 100 লিটাৰ উলিয়াই আনিলো, সেইখিনি পৰিপূৰ্ণ কৰিব লাগিব পানীৰে, সেই পানী কাষৰ জলাশয়ৰ পৰা আহে। গতিকে এখন ধৰক বিল আছিল, বিলখনৰ পাছত এখন গাঁও, পাৰত এখন গাঁও আছে, গাঁওখনৰ মানুহে যদি খুব উচ্চ বেছি পৰিমাণে পানী নিৰ্গত কৰাই থাকে, তেতিয়া এটা সময়ত বিলখনৰ জলস্তৰ কমি আহিব, অৰ্থাৎ ভূগৰ্ভৰ পানী যোগান দিওঁতে কমি আহিব। তাৰ পাছতো যদি আমি পানী অপচয় বা বেছি উত্তোলন কৰি থাকো, তাৰ ফলত সেয়াও কমি হয়তো বিলখন এটা সময়ত শুকাই যাব। তেনেকুৱা ঘটনা খেতি প্ৰধান অঞ্চলত, যেনেকে মহাৰাষ্ট্ৰতো কিছু পৰিমাণে হৈছে, হাৰিয়ানা পাঞ্জাৱতো হৈছে জল উত্তোলন কৰাৰ ফলত। সেইটো ক্ষেত্ৰত আমাৰ একমাত্ৰ পানী যোগান, নিৰবিচ্ছিন্ন পানী যোগান ধৰোতা হৈছে আমাৰ আজি দিৱসৰ নায়ক নদী। হ্ৰদটো শুকাই যাব পাৰে, সম্ভৱ। পুখুৰীটো বিৰাট পুখুৰী হলে সি শুকাই যাব পাৰে, সেয়াও সম্ভৱ। খালটো শুকাই যাব পাৰে, সেয়াও সম্ভৱ। নদীখনৰ যদি উৎস আমাৰ ঠিকমতে জলগ্ৰহণ এলেকাত ঠিকমতে আমি পানী যোগান হৈ থাকে, সেই নদীখন কেতিয়াও শুকাই নাযায়। আৰু সেই নদীৰ পাৰত অৱস্থিত নগৰ, মহানগৰ, গাঁও কোনেও কেতিয়াও পানীৰ সংকটত ভুগিব লগা নহয়। গতিকে নদীখনক আমি সেইকাৰণে প্ৰাধান্য দিব লাগে, নদীখনৰ পৰিচ্ছন্নতাৰ প্ৰাধান্য দিব লাগে। অৰ্থাৎ ভূগৰ্ভৰ পানীৰ সংকট ইতিমধ্যে আহিছে। আমি আমাৰ গুৱাহাটী নগৰখনৰ কথা ক'ব পাৰো। গুৱাহাটী নগৰখনত দিনে একোটা হ্ৰদ পৰিমাণৰ পানী ব্যৱহাৰ হয়। অৰ্থাৎ পানীৰ তলৰ পৰা গুৱাহাটীৰ বাসীসকলে এটা হ্ৰদ পৰিমাণৰ পানী খৰচ কৰে, এটা হ্ৰদ উত্তোলন কৰি আনে ভূগৰ্ভৰ পৰা। সেই পানীখিনি আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে যোগান দি আছে, কিন্তু অথচ পানীৰ নাটনি দেখা গৈছে। অৰ্থাৎ গুৱাহাটী মহানগৰীত জনসংখ্যা অতি বৃদ্ধিৰ ফলত, RCC কংক্ৰিটৰ অতি গধুৰ ঘৰ বঢ়াৰ ফলত, পাহাৰবিলাক ক্ষতিসাধন হোৱাৰ ফলত, ভূগৰ্ভৰ যিটো ছিদ্ৰ থাকিব লাগে ব্ৰহ্মপুত্ৰৰ পানীখিনি গুৱাহাটী মহানগৰীৰ স্থলভাগলৈ সোমাই আহিবলৈ যিটো ছিদ্ৰ থাকিব লাগে, সেই ছিদ্ৰটো সংকীৰ্ণ হৈ গৈছে। যিটো গতিৰে পানী 50 বছৰ আগত, 100 বছৰ আগত আহিছিল, এতিয়া আৰু আহিব নোৱাৰা হৈছে। গতিকে গুৱাহাটীৰ জলসংকটৰ গুৰিতে সেইটো এটা কাৰণ, মানৱ সৃষ্ট কাৰণ। সেইটো গুৱাহাটীৰ কথাটোৱে কৈছে, আমি এটা সমস্যা হিচাপে নদীৰ কাষত থকা স্বত্তেও গুৱাহাটীয়ে পানীৰ কাষৰ সমস্যাত ভুগিব লগা হোৱাটো। কিন্তু অন্য নগৰবিলাকত সেই সমস্যাটো হোৱা নাই, কাৰণ নদীখনে নিৰবিচ্ছিন্নভাৱে ভূগৰ্ভৰ জল পৰিপূৰ্ণ কৰিয়ে আছে আৰু কৰি থাকে। গতিকে সেইটো হ'ল ভূগৰ্ভৰ পানী সংকটৰ বেলিকা। আমি নদীখনৰ পৰা আমি পোৱা লাভৰ বা আমাৰ উপকাৰিতাৰ এই কথাখিনি আমি আহি পৰিছে। গতিকে অসমৰ ক্ষেত্ৰত কথাটো অলপমান পৃথক, কাৰণ আমাৰ জলাশয়ৰ পৰিমাণ অতি বেছি হলেও গুৱাহাটীয়ে ভুগিব লগা হৈছে। আৰু আমাৰ ইয়াতো এইটো হ'ব লগা হৈছে কি, ঠাই ভেদে বহু কেইখন নদী, অন্ততঃ ৩-৪% নদী ইতিমধ্যে মৃত্যু হৈছে আমাৰ অসমৰ নিচিনা নদী মাতৃক দেশতো। ইয়াৰ গুৰিতে আছে, সেইটো হ'ল নদীৰ ওপৰত আমাৰ কৰা অত্যাচাৰৰ পৰিণতি। সেয়া হ'ল নদীখনে বা জুৰিটোৱে বা জানটোৱে পানী কেনেকৈ লাভ কৰে। পানীখিনি বৰষুণ দিলে বুলি, জানটোত পৰিলে বুলি পানীখিনি কেৱল নহয়, পানীখিনি লাভ কৰাৰ গুৰিতে জলগ্ৰহণ অঞ্চলত বিস্তাৰিত এটা এটা জলগ্ৰহণ অঞ্চলত অৰণ্যৰ আস্তৰণ, অৰণ্যৰ এটা ডাঙৰ আস্তৰণ সদায় থাকিব লাগে। আমাৰ সেইটো ক্ষয় হৈ নদীৰ গৰালৈকে মানুহৰ কাৰ্যকলাপ, গাঁও নগৰ অৰণ্যমুক্ত কৰা অৱস্থা হোৱাৰ কাৰণে, নদী গৰালৈকে হোৱাৰ ফলত বহু কেইখন নদী গৰাখহনীয়া হৈ তাৰ যিটো পানী বহন ক্ষমতা প্ৰথমতে কমিলে 10%, তাৰপিছত 50%, তাৰপিছত 90%লৈকে কমিলে। সেই সময়ত বৰষুণ দিয়া মাত্ৰেই অৱধাৰিতভাৱে এটাই ৰিজাল্ট, এটাই ফলাফল, সেয়া হ'ল বানপানী। গতিকে বৰষুণ জাকে প্ৰতি বানপানী হোৱাটো আমাৰ নদীৰ ওপৰত, নদীৰ উৎস বা জলগ্ৰহণ অঞ্চলত কৰা আমাৰ অৰণ্যমুক্ত কৰাৰ পৰিণতি। গতিকে নদী একোখনক আমি বচাই ৰাখিবলৈ হ'লে প্ৰথমতে আমি মন দিবলগীয়া বিষয়টো হ'ল নদীখনৰ কাষত, এইটো ইতিমধ্যে আইন হৈছে, ৱেটলেণ্ড এক্ট 2010 আছাম, অসমৰ বাবে জলাশয় আইন 2010ত প্ৰণিধান কৰা আছে। সেইটোত কোৱা হৈছে যে নদীৰ কাষত গাঁও অঞ্চলতে হওক, উন্মুক্ত নদীখনৰ শূন্য অঞ্চলতে হওক, নগৰৰ মাজতে হওক, নদীখনৰ পৰা অন্ততঃ 50 ফুট দূৰলৈকে মানুহৰ কাৰ্যকলাপ, নদী গৰাৰ পৰা 50 ফুট দূৰলৈকে মানুহৰ কোনো কাৰ্যকলাপ থাকিব নোৱাৰিব।
নদীৰ গৰাতে বেৰা দিব নোৱাৰিব, নদীৰ গৰাতে ঘৰ সাজিব নোৱাৰিব, নদীৰ গৰাতে খেতি কৰিব নোৱাৰিব সেই 50 ফুটলৈকে। অৰ্থাৎ সেই অঞ্চল হ'ল জনশূন্য, অৰ্থাৎ প্ৰাকৃতিক অঞ্চল হিচাপে থাকিব লাগিব। তাত কি গছ গজে, নদীখনৰ পাৰত প্ৰাকৃতিকভাৱে কি গছ গজে বা মানুহে কি গছ নদীৰ পাৰত দৰকাৰ সেই গছ ৰোপণ কৰি দিব, তাত মানুহৰ কাৰ্যকলাপ নাথাকিব। তাৰ দ্বাৰা নদীখনৰ খহনীয়া ৰোধ কৰা হয়। কিন্তু আমাৰ চৌপাশে থকা অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়ো এই অঞ্চলকেইটাত কি হৈছে, নদীৰ উৰ্ধ অঞ্চলত বহু পৰিমাণে চোৰাং কাঠ বেপাৰীয়ে নদীৰ গৰাতে থকা ডাঙৰ গছ কাটি নদীয়েদি বোৱাই সমতললৈ বা তললৈ আনি কাটি কাঠৰ হয়তো চোৰাং বেপাৰ নতুবা অনুমোদিত বেপাৰ পৰ্যন্ত কৰে। আৰু নদীয়েদি কঢ়িওৱাৰ সুবিধাৰ কাৰণে নদীৰ গৰাতে বহুত গছ কাটি পেলালে, গতিকে যোৱা 50-60টা বছৰৰ ভিতৰত। গতিকে তাৰ ফলত আমাৰ বিভিন্ন সমস্যা নহয়, এটা ভয়ংকৰ সমস্যা আহি পৰিছে। এইটো হ'ল নদীৰ পাৰবোৰ উন্মুক্ত কৰাৰ ফলত নদীৰ গভীৰতা কমি অহাটো। অন্যহাতে 50 চনৰ ভূমিকম্পৰ সময়ত বহুতকেইটা পাহাৰৰ শিখৰ খহি পৰিছিল অৰুণাচলৰ বা বিভিন্ন পাহাৰীয়া ৰাজ্যকেইখনত। খহি পৰাৰ ফলত সেই বালি মাটি পাহাৰৰ পৰা, কাৰণ আমি কোমল অঞ্চল, এইটো আমাৰ নৰ্মদাৰ পাৰৰ নিচিনা নহয়, তাতে গ্ৰেনাইট শিলেৰে গঠিত, আমাৰ হ'ল গেদীয় শিলেৰে গঠিত আমাৰ গোটেই অসমৰ চৌপাশ। তেথি সাগৰৰ পৰা গঠন হোৱা হিমালয়ৰ পাদদেশৰ পৰ্বতসমূহ ই কোমল মাটি, গেদীয় শিল। গতিকে এইবোৰ খহি পৰি পেলাই 50 চনৰ ভূমিকম্পৰ সময়ত আনকি সোৱণশিৰি নদীখন এটা পাহাৰৰ টিলা খহি বন্ধ হৈ প্ৰায় এসপ্তাহত কিমানখিনি পানী জমা হয়, সেই পানী জমা হৈ এটা ভয়ংকৰ দুৰ্যোগৰ দ্বাৰা তাত এটা সভ্যতা, নদী সোৱণশিৰিৰ পৰা এটা সভ্যতা নিৰ্মূল কৰি পেলাইছিলে। সেইটো হ'ল আগৰ উদাহৰণ। অৰ্থাৎ নদী পাৰবিলাক উন্মুক্ত হৈ থকাৰ ফলত হোৱা ঘটনা। আৰু বহুকেইখন নদীয়ে তেনেকৈ নিজৰ জল বহন ক্ষমতা হেৰুৱাই আধালৈকে হেৰুৱালে। আমাৰ কথা আমি এটা খবৰ শুনি আমি এটা কথা এতিয়া ইয়াত দাঙি ধৰিব পাৰো যে আমাৰ মা সেই সময়ত ধৰক তেখেতে 80 বছৰ বয়সত মৃত্যু হৈছে 15 চনত। তেখেতে আগতে ব্ৰহ্মপুত্ৰ পাৰ হবলৈ যাওঁতে দিচাং ঘাটতে হওক বা ডিব্ৰুগড় ফালে ঘাটতে হওক গৈ 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 নদীৰ পাৰ পাই গৈ নদীৰ পাৰত তেওঁলোকে অন্তত 15 ফুট তললৈ নামি গৈ নদীখনৰ গৰাৰ পৰা অন্তত 15 ফুট তলত নামি গৈ জাহাজখনত উঠিবলৈ পাৰিছিলে। সেইটো হৈছে প্ৰায় 50 বছৰ 60 বছৰ আগৰ কথা। এইটো কম কথা নহয়। তেতিয়া নদীখন সিমান তলত আছিলে, ভৰ বাৰিষাৰ সময়তো নদীখনৰ গভীৰতা প্ৰায় 10 ফুট তলত আছিলে। গৰাৰ পৰা 10-15 ফুট নামিলেহে জাহাজখন পাইছিলে। এতিয়া কিন্তু আমি জাহাজত উঠিবলৈ যদি যাওঁ 3 কিলোমিটাৰ দূৰৰ পৰাই জাহাজখনৰ মাস্তুলটো আমি দেখা পাই গৈ থাকো। অৰ্থাৎ নদীৰ বহন ক্ষমতা কেনে ভয়ানকভাৱে কমিল চাওকচোন। গতিকে নদী বিশেষজ্ঞসকলে কয় অসমৰ ভূগোলটো হয়তো এটা সময়ত এনেকে সলনি হৈ গৈ আমাৰ বহু পৰিমাণে ক্ষতিকাৰক দিশো ভৱিষ্যতে লুকাই আছে। আমি যদি এতিয়াই পাহাৰৰ খহনীয়া, পাহাৰত হোৱা যিটো অৰণ্যমুক্ত কৰি পেলোৱাৰ ফলত যিটো ঘটনা হয়, সেইটো যদি আমি এতিয়া সতৰ্কতাৰে মানে বিজ্ঞানসন্মতভাৱে আৰু বুজাবুজিৰ দ্বাৰা আৰু বিশেষ আইন বিধানৰ দ্বাৰা যদি নকৰো, আমাৰ ভূগোল আকৌ সলনি হবলৈ বাধ্য। ভাগৱতী ছাৰ বোধহয় আছে, তেখেতে হয়তো এইটো সন্নিৱিষ্ট কিছু যোগ কৰিব। গতিকে মই নদীৰ পৰিপ্ৰেক্ষিতত প্ৰধানকৈ এই কথাকেইটা দাঙি ধৰিছো। গতিকে নদী বুলি কওঁতে আমি কি কথা আমাৰ মনলৈ আহে পৰিৱেশগত দৃষ্টিৰে, এই কথাকেইটা মই প্ৰধানকৈ দাঙি ধৰিবলৈ চালো। এই প্ৰায় 32 মিনিটেই হৈছে। গতিকে এইখিনি সময়ত মই এইখিনি অলপ আভাস দিলো। পৰিৱেশগত দৃষ্টিৰে চাইছো। মই ইয়াত ভূগোল কথা ক'বলৈ লগা হৈছে যিকেইটা কথা, সেইকেইটা হ'ল পৰিৱেশগত দৃষ্টিৰে চাবলগীয়া কথা। ইয়াত আটাইতকৈ মই চিন্তনীয় বিষয় বুলি আপোনালোকক দাঙি ধৰিব খুজিছো, নদীৰ গৰালৈকে মানুহৰ কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি মনোযোগ দিয়াৰ প্ৰয়োজন। নদীৰ জলগ্ৰহণ অঞ্চল য'ত নদীখন সৃষ্টি হৈ বৈ আহি আছে, সেই অঞ্চলত যাতে অৰণ্যমুক্ত হোৱাৰ পৰা আমি ৰক্ষা কৰি নদীকেইখনক নিজৰ স্বাস্থ্যৰ সৈতে চলি থাকিবলৈ দিয়াত আমি খুব পৰিমাণে আইনগতভাৱে যাতে আমি আগবঢ়াৰ যত্ন কৰোঁ, সেইটো এটা কথা। তাৰপিছত নদীলৈ আৱৰ্জনা দলিওৱাটো বহু পৰিমাণে এতিয়া কমিছে। এটা সময়ত সেইটো কৰিছিলে, কাৰণ আমি এৰি দিয়া আৱৰ্জনা, কফি আন্নানে কৈছিলে এটা ভাষণত, এনেকুৱা এটা দিৱসটো অহাৰ আগতেই কফি আন্নানে কৈছিলে, উই আৰ অল লিভিং ইন ডাউন ষ্ট্ৰীম। আমি সদায়
নদীখনৰ বা জুৰিটোৰ সদায় নিম্ন ভাগতে বাস কৰিছোঁ। অৰ্থাৎ কথাটো ক'বলৈ তেনেকুৱা, আমি সদায় নামনিতহে বাস কৰি আছোঁ। কথাটো তেনেধৰণৰ হ'ল, লজিকেলি কথাটো এনেকুৱা, পানীৰ আমি য'তেই ক্ষতি নকৰোঁ আমাৰ গাত প্ৰভাৱ পৰিবহিয়ে পৰিব। গতিকে উই আৰ লিভিং ইন ডাউন ষ্ট্ৰীম, উই আৰ অল লিভিং ইন ডাউন ষ্ট্ৰীম। গতিকে আমি যদি নদীখনৰ ভালৰ কাৰণে কৰোঁ, আমি লাভৱান, আমি উপকাৰ হ'ব নদীখনৰ পৰা আমাৰ। আৰু নদীখনৰ যদি বেয়াৰ কাৰণে কৰোঁ, প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকে প্ৰকাৰে আমি ক্ষতিগ্ৰস্ত হ'মেই হ'ম। গতিকে কফি আন্নানৰ কথাটো মই এইকাৰণে দাঙি ধৰিলোঁ যে নদীখনৰ যি ক্ষতি নকৰক পাকে প্ৰকাৰে আমাৰ ক্ষতি কৰিবহি। নদীত আৱৰ্জনা পেলোৱাটো অতি কঠোৰভাৱে আজিকালি বন্ধ কৰা হৈছে। কিছুদিনৰ আগত ব্ৰাজিলত ৰাজহুৱাভাৱে সংগ্ৰহ কৰা আৱৰ্জনা নি ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱৰ্তে নদীত পেলোৱা ঘটনা হৈছিলে। সেইটো মূৰ্খামিৰ চৰম এটা দৃশ্য। ট্ৰাকেৰে তাতে ডাম্পিং কৰি থকা দৃশ্য ওলোৱাৰ পাছত বিশ্ব স্তম্ভিত হৈ গৈছিলে। এই সভ্যতা আছেনে তাত এনেধৰণে? গতিকে তেওঁলোকে আইন কৰি কঠোৰভাৱে নদীলৈ যাতে কুটা এডালো যাতে নপৰে। জলাশয়লৈ আৱৰ্জনা পেলোৱাৰ মাত্ৰেই আমি এইটো উই আৰ লিভিং ইন ডাউন ষ্ট্ৰীম কথাটোলৈ মনত পেলাব লাগিব। পাকে প্ৰকাৰে সি আমাৰ ক্ষতিগ্ৰস্ত কৰিবই। ইতিমধ্যে বহু পৰিমাণে হৈছে আমাৰ খেতিত বা বিভিন্ন কল কাৰখানা, বিভিন্ন প্ৰকাৰে আমি ৰাসায়নিক লেবৰেটৰীত প্ৰস্তুত কৰা, কাৰখানাত প্ৰস্তুত কৰা ৰাসায়নিক ব্যৱহাৰ কৰোঁ। সেইবিলাক য'তেই নেপেলাওঁ, মোৰ দুৱাৰদলিতে পেলাওঁ লাগিলে, মই পথাৰতে পেলাওঁ লাগিলে, মোৰ বিদ্যালয়খনৰ কাষতে পেলাওঁ লাগিলে, বৈ বৈ পাকে প্ৰকাৰে গৈ সি জলাশয়তে পৰিবগৈ আৰু সি আমাৰ কাৰণে ক্ষতি কঢ়িয়াই আনিবই। মই পেলাই দিয়া DDT-খিনি কাইলৈ মই কিনি অনা বা মোৰ বন্ধুৱে কিনি অনা মাছটোৰ পেটেদি আহি আমাৰ কোনোবা এজনৰ শৰীৰত সি প্ৰৱেশ কৰিবহিয়ে। সি পাকে প্ৰকাৰে জলাশয়ৰ যিটো পৰিস্থিতি তন্ত্ৰ বা জৈৱ বৈচিত্ৰ্যত ক্ষতি কৰি কিবা প্ৰকাৰে সোমাই পৰিবহি। আৰু DDT, ডাইক্ল'ফেনাক আৰু এনেধৰণৰ দ্ৰব্যবিলাক সহজতে ভাগি নাযায়। অগ্নিটো ভাগি নাযায়, বিক্ৰিয়াটো ভাগি নাযায়, সি শৰীৰৰ ভিতৰত আমাৰ কেঞ্চাৰ সৃষ্টিকাৰী বিভিন্ন দ্ৰব্য হিচাপে প্ৰৱেশ কৰি নিহিত হৈ থাকি আমাক জীয়াতু ভোগায়। গতিকে নদী এখনক আমি আজি নদী দিৱসত আমি পৰিৱেশৰ দৃষ্টিৰে মই এইকেইটা কথা অলপ আগবঢ়ালোঁ আৰু সময়ান্তৰত মই দুই এক আৰু সংযোগ কৰিবলৈ চাম। কাৰণ কথাখিনি দীঘলীয়া নকৰি মই আভাসমূলকভাৱে কৈছোঁ, কাৰণ আমাৰ বিজ্ঞজনে ইয়াতে সকলোৱে আছে আৰু মোক আকৌ আচম্বিতভাৱে মই পৰিৱেশ বিষয়ক কৰ্মকৰ্তা, সেই অনুসৰি মই পৰিৱেশৰ দৃষ্টিকোণে নদীখনৰ খুব কম অংশ মই জলাশয় হিচাপে নিৰীক্ষণ কৰিছোঁ, কিন্তু নদীখনৰ নিৰীক্ষণটো মোৰ সীমিত। তথাপিও মই যিখিনি পৰিৱেশৰ দৃষ্টিৰে নদীখনক মই নিৰীক্ষণ কৰিব পাৰোঁ সেইখিনি মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকক অলপ যদি আমি চিন্তাৰ খোৰাক যোগাব পৰা যায়, আজি দিৱসটোৰ সাফল্য হোৱাত অসমৰ, আমি আজি আৰু এটা কথা হয়তো বহুতে প্ৰথমবাৰৰ বাবে গম পাইছে, পৃথিৱীৰ ভিতৰতে নদীৰ ঘনত্ব ৰাজ্য দেশখন হ'ল আমাৰ দেশখন, আমাৰ অসম ৰাজ্য। গতিকে আমি নদী বন্দনা, নদী মাতৃক দেশ। গতিকে নদীক আমি সদায় বন্দিতভাৱে আমি নদীখনক আদৰ কৰিব লাগিব। তাৰ কাৰণে আমি এটা পৃথক এটা মনোযোগ বা মানে অভিযান আমি ৰখাটো আমাৰ চৰকাৰৰো প্ৰয়োজন নিশ্চয় হ'ব। গতিকে এইখিনিলৈকে মই অলপ আগবঢ়ালোঁ। প্ৰয়োজনত মই আকৌ যোগ দিম। যদি ভাগৱতী ছাৰ আছে, তেওঁ সভাপতি মহোদয়লৈ মই পুনৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আৰু মই এইখিনি আভাস দিলোঁ। নদীৰ পৰিৱেশগত দৃষ্টিৰে নদী বুলি কওঁতে মই বুজালোঁ জান জুৰি যি বৈ যায় সেই নদী। সামৰিছোঁ মোৰ ফালৰ সাধ্যতে। শ্ৰদ্ধাৰ সভাপতি মহোদয়।